নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ অসমৰ চাহ জনজাতি ছাত্ৰ সন্থা আটছাৰ চল যাব স্কুল কাৰ্যসূচী নিউজ নাওৰ এক ৰিপৰ্ট অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ চল যাব স্কুল কাৰ্যসূচী গ্ৰহণ উল্লেখযোগ্য যে চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত কিছু সংখ্যক ল'ৰা ছোৱালী শিক্ষা সম্পূৰ্ণ নকৰাকৈ বিভিন্ন কামত নিয়োজিত হৈ পৰে তথা শিক্ষাৰ পৰা বঞ্চিত হৈ পৰে শিক্ষা হৈছে শিশুসকলৰ মৌলিক অধিকাৰ এই অধিকাৰ খৰ্ব হোৱাৰ দেখিবলৈ পোৱা যায় চাহ বাগিচাৰ অঞ্চলৰ কিছু সংখ্যক লোকৰ ল'ৰা ছোৱালীক সেইবাবে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ চমুকৈ আটছাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে লাডৈগড় উপসমিতিৰ উদ্যোগত এক বৃহৎ চল যাব স্কুল কাৰ্যসূচী হাতত লোৱা হয় আজি আমি চাহ ছাত্ৰ সন্থা শাখাৰ অন্তৰ্গত লাডৈগড় উপশাখাই বিদ্যালয় চল যাব স্কুল এটা অনুষ্ঠান আমি আয়োজন কৰিছোঁ আৰু এইটো আচলতে লাডৈগড় বুলি নহয় স্বাধীন ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি আমি নিৰ্দেশনা আছে আৰু অসমত এইটো ধাৰাবাহিকভাৱে চলি আছে চল যাব স্কুল আপোনালোক জানে যে 2020 চনত যে লকডাউন হৈছিলে সেই সময়ৰ পৰাই বা অন্যান্য সময়ৰ পৰা অন্যান্য কাৰণবশতঃ আপুনি দেখিব যে চাহ বাগিচা যে অধ্যুষিত অঞ্চলসমূহত যিখিনি বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল প্ৰায় সময়ত ড্ৰপ আউট হয় আৰু বহুত আপোনাৰ বাগিচাৰ কামৰে হওক বা ভাড়াত কাম কৰা হওক অন্যান্য কাৰণত পইচাৰ কাৰণত অন্যান্য কাৰণসমূহত আচলতে ছাত্ৰ ছাত্ৰীসকল স্কুলৰ পৰা ঘৰমুখী হৈ যায় স্কুলমুখী আমি পুনৰবাৰ কৰাৰ কাৰণে আৰু স্বাধীন ছাত্ৰ সন্থা আচলতে আমাৰ লক্ষ্য উদ্দেশ্য হৈছে জনগোষ্ঠী আগবঢ়াই নিয়া উত্তৰণ কৰা আৰু স্বাধীন ছাত্ৰ জনগোষ্ঠী যদি উত্তৰণ কৰিবলৈ তেনেহ'লে আমি একমাত্ৰ উপায় আছে শিক্ষা আৰু শিক্ষাৰ জৰিয়তে যদি আমি জনগোষ্ঠী আগবঢ়াই নিব লাগিব তেনেহ'লে আমি স্বাধীন যিসকল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী আছে বা যিসকল বস্তি এলেকা বা যিসকল ছাত্ৰ ছাত্ৰী স্কুল ড্ৰপ আউট হৈছে তেওঁলোকক আমি স্কুলমুখী কৰাব লাগিব আৰু আমাৰ লক্ষ্য উদ্দেশ্যটো আচলতে ছাত্ৰ ছাত্ৰীসকলক স্কুলমুখী কৰাই পুনৰ তেওঁলোকে শিক্ষাৰ জৰিয়তে এই জনগোষ্ঠীটোক আমি শৈক্ষিকভাৱে সামাজিকভাৱে সাংস্কৃতিকভাৱে একত্ৰ কৰি বাকী সমাজৰ লগতে বাকীসকলৰ লগতে সমাজে খোজকাঢ়ি পৰাকৈ আমি আগবঢ়াই নিয়াৰ স্বাৰ্থত আজি সেই উদ্দেশ্যে স্বাধীন ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিয়ে নিৰ্দেশনা দিছে আৰু ধাৰাবাহিকভাৱে এই অনুষ্ঠানটো আমি অসমত অন্যান্য বাগিচা অন্যান্য স্কুলত চলি আছে আৰু সেই উদ্দেশ্যতে আজি আমি লাডৈগড় ইয়াতে আমাৰ দুখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক লৈ আমি ৰাজ্যৰ যিসকল অঞ্চল আছে বাগিচা অঞ্চলত ৰেলী কৰাইছোঁ যাতে যিসকল ছাত্ৰ ছাত্ৰী ড্ৰপ আউট হৈ আছে যিসকলে স্কুলমুখী হোৱা নাই তেওঁলোকক আমি পুনৰবাৰ স্কুলমুখী কৰাব পাৰোঁ এইটো আমাৰ লক্ষ্য উদ্দেশ্য উক্ত অনুষ্ঠানটিত দুখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত ৰাজৈ চাহ বাগিচাত লাইনে লাইনে হাতে হাতে প্লে কাৰ্ড লৈ এক ৰেলী বাহিৰ কৰা হয় লগতে এক শ্লোগান যোগেদি কয় যে শিশু শ্ৰমিক বন্ধ কৰক সকলো ল'ৰা ছোৱালীয়ে স্কুললৈ নিয়মীয়াকৈ আহিব লাগে শিশুসকলৰ শিক্ষাৰ পৰা বঞ্চিত নকৰিব আদি এক সজাগতা ৰেলী বাহিৰ কৰে আপোনালোকে সবেই জ্ঞাত যে আমাৰ চাহ বাগিচাৰ যিখিনি অঞ্চলত মানে আপোনাৰ শিক্ষা অনুষ্ঠান আছে সেই শিক্ষা অনুষ্ঠানবোৰত বেছিভাগ প্ৰায়ভাগ আমাৰ চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালী স্কুললৈ মানে ক্ষতি কৰা বা স্কুল এৰি দিয়া তেনেকুৱা সমস্যাবোৰ আমি দেখি পাওঁ আৰু বহুত ভাগ মানে আমাৰ চাহ জনগোষ্ঠীৰ এলেকাত মানে যিসকল মানে বিদ্যালয় আছে সেই এলেকাত মানে ড্ৰপ আউট বহুত দেখি পাওঁ আমি তো সেই ক্ষেত্ৰত মানে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা লাডৈগড় উপশাখাই আজি এক চল যাব স্কুল বুলি কাৰ্যসূচী আমি হাতত লৈছোঁ এইবাবে যে যিখিনি আপোনাৰ ড্ৰপ আউট ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টখিনিক আমি পুনৰবাৰ আমি আৰু এই স্কুলত পঢ়াৰ সুযোগ বা মানে পঢ়িব আহিব লাগে সেইখিনি লৈ আপোনালোকৰ চেনেলৰ যোগেদি আমি এটাই বাৰ্তা দিব বিচাৰোঁ যিখিনি ষ্টুডেণ্ট মানে আমাৰ ড্ৰপ আউট হৈ আছে স্কুল অহা নাই নিয়মীয়াকৈ মানে স্কুল আহিব লাগে বা যি আপোনালোকে সবেই জ্ঞাত যে শিক্ষাই মানে আপোনাৰ পোহৰ তো আমি ভাবোঁ মানে শিক্ষাৰ দিশটো যিহেতু অসম চাহ জনজাতি ছাত্ৰই বহুতো আগৰে পৰা মানে এনেকুৱা অনুষ্ঠানভাগ লৈ থাকে তো আমি ভাবোঁ সেই অনুষ্ঠানভাগি আমিও লৈছোঁ যাতে যিখিনি ড্ৰপ আউট ষ্টুডেণ্ট সেইখিনি মানে আপোনাৰ বিদ্যালয়মুখী হ'বৰ কাৰণে আমি এই অনুষ্ঠানটো লৈছোঁ সুমিত দাসৰ ৰিপৰ্ট নিউজ নাও।